গুৱাহাটীত সদৌ অসম ভিত্তিত পাঞ্জাব প্ৰতিযোগিতা 4 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে এই পাঞ্জাব প্ৰতিযোগিতা। ৰাজ্যৰ বিভিন্ন জিলাৰ প্ৰায় 300 শতাধিকতকৈও অধিক প্ৰতিযোগীয়ে অংশ লৈছে এই প্ৰতিযোগিতাত। প্ৰতিযোগিতাত 15 আৰু 21 বছৰ জুনিয়ৰ আৰু কাইলৈ মাষ্টাৰ্ছ আৰু ছিনিয়ৰ মাষ্টাৰ্ছ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পাঞ্জাব প্ৰতিযোগিতাত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিজয়ী প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। নাম নীলুফাৰ আহমেদ আৰু মই কামৰূপ ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আৰু মই 2024ত এছিয়ান চেম্পিয়নশ্বিপত দুটাকে ব্ৰঞ্জ মেডেল পাইছিলোঁ ৰাইট আৰু লেফ্ট হেণ্ডত, যোনটো আমাৰ ডুবাইত হৈছিলে। আৰু 3বাৰকে ইণ্ডিয়া ষ্ট্ৰংগেষ্ট ৱুমেন আৰ্ম ৰেচলাৰ হৈছোঁ আৰু এইবাৰ আমাৰ হৈ আছে অল আছাম আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপ আৰু তাতে এইবাৰ পাৰ্টিচিপেট কৰি আছোঁ কামৰূপ জিলাৰ পৰা। আৰু ইয়াতে আমাৰ বহুত 300টামান প্লেয়াৰ্ছ আহিছে, খুব ষ্ট্ৰং প্লেয়াৰ্ছ আহিছে, বহুত ডিষ্ট্ৰিক্টৰ প্লেয়াৰ্ছ আহিছে, অল আছাম অসমৰ চব ভাগৰ পৰা আমাৰ প্লেয়াৰ্ছ আহিছে এইবাৰ। বহুত নতুন জিলাবোৰো জইন কৰিছে এইবাৰ আৰু ফিমেল কেণ্ডিডেটছো বহুত বাঢ়িছে। চ' আমি বহুত এক্সাইটেড, বহুত ফূৰ্তিত, পুৰা জোচত আছোঁ কি এইবাৰ ভাল এটা ৰিজাল্ট কৰিম আৰু আমাৰ ফিমেলছখিনিও আমাক দেখি যাতে আৰু ওলাই আহক সেইটো আশা কৰিছোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ভালটো ভালে হয় আৰু আমি এটা ভাল ৰিজাল্ট কৰিব পাৰোঁ। মোৰ নাম দেচিতা হাজৰিকা। মই 2 বছৰ হ'ল মোৰ আৰ্ম ৰেচলিং খেলা, এইটো এছ'চিয়েশ্যনত জইন কৰা আৰু মই 2 ইয়াৰ্ছে নেশ্যনেল চেম্পিয়ন হৈছোঁ, COC পাইছোঁ, চেম্পিয়ন অফ দ্য চেম্পিয়ন। মোৰ নাম ৰিপচিতা বৰা। মই এইবাৰ প্ৰথমবাৰৰ পৰাই আৰ্ম ৰেচলিং খেলিব আহিছোঁ। এবাৰ মই ডিষ্ট্ৰিক্ট খেলিলোঁ, এবাৰ মই ষ্টেটৰ কাৰণে আহিছোঁ। নাম জুবলি তালুকদাৰ। মই আগে পিছেও খেলিছোঁ, যোৱা বছৰ খেলিছোঁ, ষ্টেট নেশ্যনেলো জিকি আহিছোঁ, নেশ্যনেলত চিলভাৰ পাইছোঁ। এইবাৰ মোৰ ছেকেণ্ড টাইম হয়। ষষ্ঠ সদৌ অসম পাঞ্জাব প্ৰতিযোগিতা অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত প্ৰতিযোগীসকল আহিছে। পুৰুষ মহিলা বা ল'ৰা ছোৱালী যথেষ্টখিনি প্ৰতিযোগী ইয়াত হৈছে আৰু মই ভাবোঁ যে ইয়াৰ পৰাই পৰৱৰ্তী সময়ত নেশ্যনেল বা ইণ্টাৰনেশ্যনেল লেভেলত অসমৰ প্ৰতিযোগীসকলে নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ এক সুন্দৰ মঞ্চ এখন পাইছে। Good support, good effort from that and good respect from every section of the society. আৰু আশা কৰি যে ভৱিষ্যতত সিহঁতে আমাৰ সফলতা আৰু অৰ্জন কৰাব, প্ৰপাৰ্টি অৰ্জন কৰা